নমস্কাৰ। অসমৰ ভূগোলৰ ৫ নম্বৰ খণ্ডৰ আজি প্ৰথম প্ৰশ্নটো হৈছে সোণালী বান্দৰৰ বাবে তলত দিয়া কোনখন বন্যপ্ৰাণী অভয়াৰণ্য বিখ্যাত? ইয়াত 4টা অপশ্যন দিয়া আছে। এ বৰনদী, বি আমচাং, চি চক্ৰশিলা আৰু ডি দিয়া আছে সোণাই ৰূপাই। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য। সোণালী বান্দৰৰ বাবে চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য বিখ্যাত। অসম সমবায় মৰাপাট কল ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে শুৱালকুছি, বি দিয়া আছে শিলঘাট, চি দিয়া আছে শিলপুখুৰী আৰু ডি দিয়া আছে ধুবুনীঘাট। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শিলঘাট। অসম সমবায় মৰাপাট কল শিলঘাটত অৱস্থিত। জনসংখ্যা ভিত্তিত অসমৰ বৃহৎ জনজাতিটোৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে। এ ৰাভা, বি বড়ো, চি কাৰ্বি আৰু ডি দিয়া আছে মিচিং। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বড়ো। জনসংখ্যা ভিত্তিত অসমৰ বৃহৎ জনজাতিটোৰ নাম হৈছে বড়ো। অসমৰ সৰ্বাধিক চাহ বাগিচা থকা জিলাখনৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে শিৱসাগৰ, বি দিয়া আছে চৰাইদেউ, চি দিয়া আছে ডিব্ৰুগড় আৰু ডি দিয়া আছে যোৰহাট। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডিব্ৰুগড়। অসমৰ সৰ্বাধিক চাহ বাগিচা থকা জিলাখনৰ নাম হৈছে ডিব্ৰুগড়। ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰখন ক'ত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। এ বঙাইগাঁও, বি ডিগবৈ, চি মাদ্ৰাছ আৰু ডি দিয়া আছে নুনমাটি। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডিগবৈ। ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰখন ডিগবৈত অৱস্থিত। নদীদ্বীপ মাজুলীক অসমৰ জিলা হিচাপে কোন চনত ঘোষণা কৰা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 2012 চনত, বি দিয়া আছে 2014 চনত, চি দিয়া আছে 2016 চনত আৰু ডি দিয়া আছে 2018 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 2016 চনত। মাজুলীক 2016 চনত অসমৰ জিলা হিচাপে ঘোষণা কৰা হৈছিল। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা সেতু কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে ব্ৰহ্মপুত্ৰ, বি দিয়া আছে বৰাক, চি দিয়া আছে সোৱণশিৰি আৰু ডি দিয়া আছে লোহিত নদী। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি লোহিত নদী। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা সেতু লোহিত নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। জনসংখ্যা ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতিটোৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে ৰাভা, বি দিয়া আছে বড়ো, চি দিয়া আছে মিচিং আৰু ডি দিয়া আছে তিৱা। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মিচিং। জনসংখ্যা ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতিটোৰ নাম হৈছে মিচিং। অসমত বৰ্তমান কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 5খন, বি দিয়া আছে 7খন, চি দিয়া আছে 9খন আৰু ডি দিয়া আছে 11খন। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 7খন। অসমত বৰ্তমান 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে জাতিংগা অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে কাৰ্বি আংলং, বি দিয়া আছে কৰিমগঞ্জ, চি দিয়া আছে ডিমা হাছাও আৰু ডি দিয়া আছে হাইলাকান্দি। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।